নমস্কাৰ স্বাগতম জনাইছো আপুনি চাই আছে গাঁও চহৰ জিলাৰ খবৰ ষ্টুডিঅ'ত মংগীতা শ্ৰীয়াৰ প্ৰথমটো বাতৰি আমিনগাঁও দেশৰ তাৰকা শাটলাৰৰ এতিয়া পয়ভৰ নিউজ 18 অসম নৰ্থ ইষ্টৰ কেমেৰাত বন্দী হৈছে তাৰকা শাটলাৰ পিভি সিন্ধুৰ অনুশীলনৰ এক্সক্লুসিভ দৃশ্য এই মুহূৰ্তত সেই দৃশ্য দেখুৱাইছো তেওঁলোকে অনুশীলন কৰিছে মিক্স ডাবলছৰ টিমটো চীনলৈ ৰাওনা হোৱাৰ পূৰ্বে এই অনুশীলনত ব্যস্ত আমিনগাঁৱত ভাৰতীয় আগশাৰীৰ তাৰকা শাটলাৰসকল আমিনগাঁৱত কঠোৰ অনুশীলনত ব্যস্ত হৈ আছে ভাৰতীয় বেডমিণ্টন দল দুবাৰৰ অলিম্পিকৰ পদক বিজয়ী পিভি সিন্ধুৰ লগতে আছে অলিম্পিয়ান লক্ষ্য সেন লগতে এইচ.এছ. প্ৰণয় আছে চিৰাগ শেট্টি ইয়াৰ উপৰিও আছে সাত্বিক সাইৰাজ আমিনগাঁৱৰ অত্যাধুনিক হোভা কোৰ্টত ভাৰতীয় তাৰকা শাটলাৰৰ কঠোৰ অনুশীলনত আছে পুলেলা গোপীচন্দৰ কন্যা গায়ত্ৰী গোপীচন্দু আমিনগাঁৱৰ অনুশীলনৰ পিছতে চীনলৈ ৰাওনা হ'ব ভাৰতীয় শাটলাৰৰ মিক্স টিম তেওঁলোকে অনুশীলন কৰিছে এক্সক্লুসিভ দৃশ্য এই মুহূৰ্তত আমি দেখুৱাইছো আমাৰ কেমেৰাত বন্দী হৈছে আমিনগাঁও দেশৰ তাৰকা শাটলাৰৰ পয়ভৰ তেওঁলোকে অনুশীলন কৰি আছে চীনত হ'বলগীয়া খেলৰ পূৰ্বে ইয়া মিক্স টিমটোৰ অনুশীলন চলিছে হোভা কোৰ্টত অত্যাধুনিক কোৰ্ট এয়া আমিনগাঁৱত যি বেডমিণ্টন কোৰ্ট আছে বা যি বেডমিণ্টনৰ সুবিধা আছে ইয়াত আমি দেখিছো প্ৰায় আটাইকেইগৰাকী তাৰকাকে বৰ্তমানৰ ভাৰতীয় বেডমিণ্টনৰ আটাইকেইগৰাকী তাৰকাকে ইয়াত দেখা গৈছে তাৰকা শাটলাৰৰ পয়ভৰ এতিয়া আমিনগাঁৱত নলবাৰীৰ ৰাজাখাট বাণীকুছিত হত্যাকাণ্ড প্ৰেমৰ বাবে শহুৰেকক নৃশংসভাৱে হত্যা বোৱাৰীয়েকৰ সৈতে অসংযত অৱস্থাত মজনুৰ উৰফে দালে নামৰ এজন যুৱকক প্ৰত্যক্ষ কৰিছিল শহুৰেক আবুল হুছেইনে বোৱাৰীয়েকৰ অনৈতিক কাৰ্য শহুৰেকে স্বচক্ষে প্ৰত্যক্ষ কৰাৰ পিছতে প্ৰেমিক ৰূপী মজনুৰ উৰফে দালে এই সমগ্ৰ ঘটনা পোহৰলৈ অহাৰ ভয়ত হত্যাকাণ্ডটো সংঘটিত কৰাৰ অভিযোগ উত্থাপন কৰিছে আৰু শহুৰেক আবুল হুছেইনক ঘুচিয়াই ডিঙি চেপি হত্যা কৰা প্ৰেমিক মজনুৰ উৰফে দালেক ইতিমধ্যে নলবাৰী আৰক্ষীয়ে আটক কৰিছে নলবাৰী আৰক্ষীয়ে ইতিমধ্যে তদন্ত আৰম্ভ কৰিছে সমগ্ৰ ঘটনাটোৰ বোৱাৰী এজন আছিল বোৱাৰীজনক ঘৰত ল'ৰাজনে সোমাইছিল ল'ৰাজনে বোলে ভাল পায় তেখেতৰ বোৱাৰীজনী তাৰ পৰা শহুৰেকজনী দেখা পালে ঘৰত সোমাই থকা দেখা পালে বিভিন্ন ধৰণৰ বেয়া ঘটনা ঘটিছে দেখা পোৱাৰ কাৰণে তেখেতক মাৰিছে বাংলাদেশৰ হিংসাত্মক ঘটনাৰ পিছতে পুৰুষ শূন্য হৈ পৰিছে গাজীপুৰ অঞ্চল আৱামী লীগ যুৱ লীগ আৰু ছাত্ৰ লীগৰ ওপৰত কৰা আক্ৰমণৰ পিছতে আতংকই বিৰাজ কৰিছে বাংলাদেশৰ গাজীপুৰৰ ৩১ নম্বৰ ৱাৰ্ডৰ ধীৰাশ্ৰম এলেকাৰ পৰা হঠাৎ আত্মগোপন কৰিছে পুৰুষসকলে মূলতঃ গ্ৰেপ্তাৰৰ ভয়তে পুৰুষসকলে আত্মগোপন কৰিছে আন স্থানত গাজীপুৰসহ সমগ্ৰ বাংলাদেশতে অপাৰেশ্যন ডেভিল হাণ্ট আৰম্ভ কৰিছে সেনা আৰু আৰক্ষীয়ে ছাত্ৰ লীগ আৱামী লীগ আৰু একাংশ লোকৰ ওপৰত আক্ৰমণ কৰা অপৰাধীক বিচাৰি বাংলাদেশৰ সেনা আৰু আৰক্ষীয়ে আৰম্ভ কৰিছে অপাৰেশ্যন ডেভিল হাণ্ট যাৰ পৰিপ্ৰেক্ষিতত শুকুৰবাৰে আক্ৰমণত লিপ্ত থকা গাজীপুৰৰ বহু পুৰুষ আৰু যুৱতী আত্মগোপন কৰিছে গ্ৰেপ্তাৰৰ ভয়তে একাংশ লোক ওলাই আহি গাজীপুৰত জ্বলাই দিছিল আৱামী লীগৰ নেতা কৰ্মীৰ বাসগৃহ সাংসদ তথা প্ৰাক্তন মন্ত্ৰীৰ বাসগৃহ আদি আৰু যাৰ বাবে বাংলাদেশৰ তদাৰকী চৰকাৰে আৰম্ভ কৰিছে অপৰাধী বিচাৰি বৃহৎ অভিযান কেৱল বৃদ্ধ মহিলা আৰু পুৰুষসকলকহে দেখা পোৱা গৈছে গাজীপুৰ অঞ্চলত ইফালে শনিবাৰে গভীৰ নিশা অপাৰেশ্যন ডেভিল হাণ্টৰ অধীনত গাজীপুৰকে ধৰি সমগ্ৰ বাংলাদেশৰ যৌথ বাহিনীৰ অভিযানত ৫০ জনৰো অধিক অপৰাধী গ্ৰেপ্তাৰ কৰা হৈছে হিংসাত্মক ঘটনাৰ আশংকাত বাংলাদেশৰ ৰাজপথত টহল দিছে সেনা আৰু আৰক্ষীৰ দলে আন কিছু খবৰলৈ আগবাঢ়িম গণশিল্পী ৰাজীৱ হদিয়াৰ আজি হৈছে আদ্যশ্ৰাদ্ধ হদিয়াৰ টুপচিঙা গাঁৱত ৰাজহুৱা আদ্যশ্ৰাদ্ধৰ আয়োজন কৰা হৈছে লাখ লাখ জনতাই আগভাগ লৈছে প্ৰয়াত শিল্পীগৰাকীৰ এই গোটেই আদ্যশ্ৰাদ্ধৰ কাম কাজ ৰীতি নীতিখিনিত মৃত্যুৰ দিনাৰ পৰাই ৰাজীৱ হদিয়াৰ ঘৰলৈ অবিৰামভাৱে সোঁত বৈছে অনুৰাগীৰ ইতিমধ্যে বহু ৰাজনৈতিক দলৰ নেতা জাতীয় দল সংগঠনৰ নেতৃত্বই ৰাজীৱ হদিয়াৰ আদ্যশ্ৰাদ্ধৰ সকলোখিনি দায়িত্ব লোৱাৰ উপৰিও তিনিচুকীয়া হদিয়াৰ বিভিন্ন গাঁৱৰ ৰাইজে দিনে নিশাই সহচৰ্য দিছে ৰাজীৱ হদিয়াৰ পৰিয়ালটোক এই মুহূৰ্তত আমি সতীৰ্থ প্ৰাঞ্জল হাজৰিকাৰ সৈতে সংযুক্ত হ'ম সেই অনুষ্ঠানস্থলীৰ পৰা প্ৰাঞ্জল দেখিছোঁ তাত অগণন লোকৰ সমাৱেশ হৈছে সকলোৱে আজি শেষ শ্ৰদ্ধা ৰাজহুৱা আদ্যশ্ৰাদ্ধত গণশিল্পীগৰাকীলৈ যাচিছে হয়
গীতাশ্ৰী, এয়া হৈছে ৰাইজৰ মৰম, এজন গণশিল্পীৰ প্ৰতি থকা ৰাইজৰ মৰম, আৰু সেয়া আমি ইয়াত দেখিবলৈ পাইছোঁ। শদিয়াবাসী উবুৰি খাই পৰিছে এই অনুষ্ঠানটো সফল কৰিবলৈ, এই আদ্যশ্ৰাদ্ধ অনুষ্ঠান। মোৰ সৈতে ৰীণাও আছে, ৰীণা কাকতি গগৈ, মই উপাসনা, আমি তিনিগৰাকীয়ে ধাৰাবাহিকভাৱে পোনপটীয়া সম্প্ৰচাৰ দেখুৱাই আছোঁ। এবাৰ মই অনুৰোধ কৰিছোঁ ৰীণা, ইয়াৰ দৃশ্যটো দেখুৱাবলৈ। গায়ন বায়ন চলি আছে, গায়ন বায়ন এবাৰ চাওক। ৰীণা, আগবঢ়াই দিয়ক। নিশ্চয় যে তোমাৰ প্ৰথমতে সেই দৃশ্য দেখুৱাবলৈ চেষ্টা কৰিছোঁ নিউজ 18ৰ এপৰ্দাত, কিয়নো 24 গায়ন বায়ন, যিহেতু একেলগে গায়ন বায়নৰ দলে ইয়াত উপস্থিত থাকি তেওঁলোকৰ গায়ন বায়ন পৰিৱেশন কৰিছে। আচলতে প্ৰয়াত গণশিল্পী ৰাজীৱ শদিয়া, এই ৰাজীৱ শদিয়াৰ মৃত্যুৱে প্ৰমাণিত কৰি তুলিছে যেন অসমীয়াৰ এজন সত্তা, সংগ্ৰামী সত্তা, যি জাতিৰ মাটিক লৈ গীত গায়, তেওঁ যিহেতু অকালতে মৃত্যু সাৱটিবলগীয়া হৈছে। আৰু তাৰ পিছতে দেখা গৈছে শদিয়াৰ অতিকৈ পিছপৰা এখন গাঁও, টুপচিঙা গাঁও। এই টুপচিঙা গাঁৱৰ এতিয়া সকলোৰে মাজত পৰিচিত এক নাম হৈ পৰিছে। ইয়াতে দেখা গৈছে অসমৰ বিভিন্ন প্ৰান্তৰ উজনি নামনিৰ পৰা ইয়াত যিহেতু গাড়ীয়ে গাড়ীয়ে হাজাৰ হাজাৰ লোকৰ ইয়াত সমাগম ঘটিছে। আৰু ইয়াত একেলগে তেওঁ এই যি প্ৰয়াত গণশিল্পীগৰাকীৰ আদ্যশ্ৰাদ্ধ, ৰাজহুৱা আদ্যশ্ৰাদ্ধ দিয়া তেওঁলোকে একত্ৰিত হৈছে। আৰু ইয়াকে যেন প্ৰমাণিত কৰি তুলিছে যে আজিও অসমীয়াৰ জাতিটোৰ ঐক্য আৰু একতা বান্ধোনত বান্ধি আছে। আৰু বহু পিছপৰা এই গাঁওখন যিহেতু ৰাজীৱ শদিয়াৰ নামেৰে প্ৰমাণিত কৰি তুলিছে যে শদিয়া গাঁওখনৰ উন্নয়ন হ'ব লাগে, বহু পিছপৰা এই গাঁওখন। আৰু সমগ্ৰ এই পৰিৱেশ যিহেতু নিউজ 18ৰ পৰ্দাত মই দেখুৱাবলৈ যত্ন কৰিছোঁ। আৰু এয়া আমি দেখুৱাই আছোঁ পোনপটীয়া সম্প্ৰচাৰ। বৰ্তমান ৰাজীৱ শদিয়াৰ আত্মাৰ চিৰশান্তিৰ বাবে আৰু এই আদ্যশ্ৰাদ্ধ অনুষ্ঠানত সমবেত হোৱা লোকসকলৰ বাবে এই বিশেষ গায়ন বায়নৰ আয়োজন কৰা হৈছে। ৰাজ্যৰ বিভিন্ন প্ৰান্তৰ পৰা আহিছে গায়ন বায়নৰ এই শিল্পীসকল। এয়া চাওক, ইমান ভিৰ, লাখ লাখ হাজাৰ হাজাৰ মানুহৰ ভিৰ হৈছে, মানে ভিৰ দি বাদ নোপোৱা অৱস্থা। গোটেই এখন পথাৰ, যি স্থানত ৰাজীৱ শদিয়াৰ ঘৰ আছে, মই সেই স্থানৰ দৃশ্য দেখুৱাম। সেইফালে ৰাজীৱ শদিয়াৰ ঘৰটো, ৰাজীৱ শদিয়াৰ ঘৰৰ পৰা ঠিক সন্মুখতে এই গায়ন বায়ন বৰ্তমান চলি আছে। আৰু বহু লোক আহিছে ৰাজীৱ শদিয়াৰ সেই ভগা জুপুৰিটোত আহি পৰিয়ালৰ লোকসকলৰ খবৰ লৈছে। আৰু তাৰ ঠিক কিছু আঁতৰতে আছে ৰাজীৱ শদিয়াৰ সমাধিস্থল। আৰু ৰাজীৱ শদিয়াৰ সমাধিস্থলৰ ঠিক সন্মুখত আৰু ঘৰৰ ঠিক সোঁকাষে এই গায়ন বায়নৰ আয়োজন কৰা হৈছে। এই গায়ন বায়নৰ জৰিয়তেই ৰাজীৱ শদিয়াৰ বিদেশ আত্মাৰ চিৰ শান্তি কামনা কৰা হৈছে। নিউজ 18 অসম নৰ্থ ইষ্টে এইকেইদিন ধাৰাবাহিকভাৱে দেখুৱাই আছোঁ। আৰু এইকেইদিন আমি এই দৃশ্যবোৰ দেখিছোঁ য'ত স্থানীয় লোকসকল বা দূৰ দূৰণিৰ পৰা হোৱা লোকসকলে স্বতঃস্ফূৰ্তভাৱে হাত উজান দিছে আৰু তেওঁলোকে লাগি ভাগি এই অনুষ্ঠানক সফল কৰি তুলিছে। ৰীণা, এয়া হৈছে অসমৰ ভিতৰতে এক বিৰল অনুষ্ঠান। নিশ্চয়, যিটো প্ৰাঞ্জল ক'ব লাগিব, এয়া হয়তো প্ৰথম এক এনেধৰণৰ অনুষ্ঠান নেকি ৰাইজৰ দ্বাৰা সম্প্ৰচাৰিত কৰে আদ্যশ্ৰাদ্ধ। আৰু এই আদ্যশ্ৰাদ্ধক লৈ ইতিমধ্যে দেখা গৈছে অসমৰ ইমূৰৰ পৰা সিমূৰলৈ এক জনাজাত হৈ পৰিছে। খুব শান্তি শৃংখলাবদ্ধ ৰক্ষা কৰি, নীতি নিয়ম ৰক্ষা কৰি অভূতপূৰ্ব ৰাইজৰ এইটো সঁহাৰি। ইয়াত দেখা গৈছে হাজাৰ হাজাৰ লোকৰ যি সমাগম ঘটিছে, তেওঁলোকৰ বাবে খুব সুন্দৰভাৱে অতিথি অপ্ৰেৰণৰ চেষ্টা কৰিছে। প্ৰায় 1.5 লাখ লোকৰ বাবে 33টা নম্বৰ এক ব্যৱস্থা কৰা হৈছে, য'ত খাদ্য গ্ৰহণ কৰা লোকৰ বাবে কোনো ধৰণৰ অসুবিধাৰ সন্মুখীন হোৱা নাই। আৰু ইয়াত যিটো চিকিৎসা সেৱা, আৰক্ষী বিভাগ আৰু দূৰ দূৰণিৰ পৰা অহা লোকসকলৰ বাবে জিৰণি কোঠা, সকলো ধৰণৰ ইয়াত যিহেতু সুবিধা ৰখা হৈছে, কোনো ধৰণৰ অসুবিধাৰ সন্মুখীন হ'ব যাতে নোৱাৰে, ইয়াত নিৰাপদ বাহিৰৰ পৰা সমাগম ঘটিছে। আৰু ইতিমধ্যে দেখা গৈছে আদ্যশ্ৰাদ্ধৰ এই গায়ন বায়ন যি দেখুওৱা হৈছে, প্ৰদৰ্শন কৰা হৈছে, এই আদ্যশ্ৰাদ্ধৰ দৰে প্ৰমাণ কৰিছে যে অসমীয়া একতা আজিও জীয়াই আছে। আজি জাতিৰ মাটিক লৈ গীত পৰিৱেশন কৰা প্ৰয়াত গণশিল্পী ৰাজীৱ শদিয়া যদিও আমাৰ মাজৰ পৰা হেৰাই গৈছে, কিন্তু প্ৰতিজন অসমীয়াৰ অন্তৰে অন্তৰে হৃদয়ে হৃদয়ে তেওঁ আজিও জীৱিত হৈ আছে, তেওঁ অমৰ হৈ ৰৈছে। ইয়াকে যেন প্ৰমাণিত কৰিছে এয়া হৈছে সকলোৰে মৰম, অসমীয়া জাতিৰ মৰম, ৰাইজৰ মৰম। প্ৰয়াত শিল্পীগৰাকীৰ মৃত্যুৰ পাছত এতিয়া ৰৈ গৈছে শদিয়া গাঁৱৰ এক বিশেষ তাৎপৰ্য। বিপ্লৱী গীতেৰে যি ধৰণত জনতাৰ হৃদয়ত স্থান লাভ কৰিছিলে বা সোমাই পৰিছিলে আচলতে শিল্পীগৰাকী, তাৰেই তেওঁক আচলতে সকলো উজাৰি দিছে। তেওঁৰ মৃত্যুৰ পিছত এই ধৰণে সকলো সমবেত হৈছে। আৰু তেওঁৰ সেই মৃত্যুৰ দিনটোৰ পৰাই যিটো বেয়া খবৰ আহিছিল, তাৰ পিছৰে পৰা অহৰহ লোকৰ তেওঁক হিয়াৰ আমোচিও হিচাপে ভাবিছিল। আৰু ৰাজীৱ শদিয়া তেওঁৰ ঘৰলৈ অহৰহ বিভিন্ন জনৰ ভিৰ দেখা গৈছিলে, অহা যোৱা চলি আছিলে। দেশ প্ৰেমমূলক গীতেৰে ৰাজ্যৰ সংগীত জগতত সুকীয়া স্থান এটা দখল কৰিবলৈ সক্ষম হোৱা এইগৰাকী শিল্পীক হয়তো কেতিয়াও কোনেও পাহৰিব নোৱাৰিব। আৰু তাৰে এখন ছবি এই যি বিশাল আয়োজন, য'ত স্বতঃস্ফূৰ্তভাৱে সকলো ওলাই আহি যোগ দিছে।
এটা যে স্বতঃস্ফূৰ্তভাৱে আহিছে মানে আমি ইয়াত গোটেই ৰাস্তাটোত বহু মানুহক লগ পাইছোঁ তেওঁলোকে কৈছে যে ৰাজীৱ শদিয়াৰ গানবোৰে আমাৰ অন্তৰ চুইছিল যাৰ বাবে আজি আমি গাড়ী লৈ আহিছোঁ বাছ লৈ আহিছোঁ আপুনি আচৰিত হ'ব মিনি ট্ৰাক লৈ আহিছে মিনি ট্ৰাকত লোকে লোকাৰণ্য পৰিৱেশ মহিলা শিশু পুৰুষ বৃদ্ধ সকলো আহিছে কণমানি এমাহ সন্তান পূজাত লৈ আহিছে ইয়াতকৈ আৰু কি ডাঙৰ কথা হ'ব পাৰে মানে এজন শিল্পীক মানুহে ইমান ভাল পাব পাৰে সেয়া আজি আমি বাস্তৱ ৰূপত দেখিবলৈ পাইছোঁ এয়া চাওক এইসকল গায়ন বায়নৰ শিল্পীয়ে পৰম্পৰাগত নীতি নিয়ম পালন কৰিবলৈ গায়ন বায়নৰ শিল্পীয়ে হাজাৰৰো অধিক আছে হাজাৰৰো অধিক গায়ন বায়নৰ শিল্পী আছে আৰু তেওঁলোকৰ সৈতেও আমি কথা পাতিছিলোঁ তেওঁলোকে কোনো আনুষ্ঠানিক আমন্ত্ৰণ লাভ কৰা নাই তেওঁলোকে মাত্ৰ নিজৰ মনৰ ইচ্ছা ইয়ালৈ আহিছে বুলি একাংশই কৈছে একাংশক অৱশ্যে ইয়াৰ গাঁওবাসীয়ে আনুষ্ঠানিকভাৱে আমন্ত্ৰণ জনাইছে আন একাংশই নিজে আহি এই গায়ন বায়নত অংশগ্ৰহণ কৰা বুলি আমাৰ সন্মুখত উল্লেখ কৰিছিল মানে এয়া সঁচাকৈ এক বিৰক্ত এনেকুৱা ধৰণৰ দৃশ্য এতিয়াও কাহানিও দেখা নাই বুলি বিভিন্নজনে ইয়াত মত প্ৰকাশ কৰিছে আনকি ইয়াত যি ভোজন কক্ষ আছে সেই ভোজন কক্ষটো অতি সুশৃংখলিতভাৱে কামবোৰ চলি আছে তাত কাউণ্টাৰ গঠন কৰি দিয়া হৈছে এটা দুটা তিনিটা চাৰিটা এনেধৰণে কেইবাটাও কাউণ্টাৰ গঠন কৰি দিয়া হৈছে সেই কাউণ্টাৰবোৰৰ পৰা মানুহ গৈছে প্ৰৱেশ প্ৰস্থানৰ বাট দি দিয়া হৈছে তাত থকা স্বেচ্ছাসেৱকসকল শদিয়াবাসী গাঁওবাসী তেওঁলোকে বাট দেখুৱাই দিছে তাৰ পৰা নিৰামিষ আহাৰ লৈছে ৰাইজে আৰু সেই নিৰামিষ আহাৰ গ্ৰহণ কৰিছে মুকলি পথাৰত সেইবোৰ অতি আচৰিত আৰু মানে ভাবিবলৈ কল্পনাও কৰিব নোৱাৰা এক কথা বুলি আমি ক'ব পাৰোঁ তাকো অতি শৃংখলিতভাৱে কোনো ডাঙৰ অধিৱেশনো নহয় এয়া কিন্তু সকলো নিজা নিজাকৈ হোৱা অতি শৃংখলিতভাৱে হোৱা এয়া কাম এয়া চাওক গায়ন বায়নৰ শিল্পীসকল বৰ্তমান উঠিছে আৰু তেওঁলোকে একেলগে একগোট হৈ বৰতাল বজাইছে খোল বজাইছে আৰু ৰাজীৱ শদিয়াৰ আত্মাৰ চিৰ শান্তি কামনা কৰিছে গীতাশ্ৰী মানে এয়া সঁচাকৈ এক বুজাব নোৱাৰা অনুভূতি ইয়াত যিসকল লোক উপস্থিত আছে তেওঁলোকে সেই কথাটো উপলব্ধি কৰিছে গুৱাহাটীৰ পৰা মানুহ আহিছে তেজপুৰৰ পৰা মানুহ আহিছে লখিমপুৰৰ পৰা মানুহ আহিছে ডিব্ৰুগড়ৰ পৰা আহিছে নামনি অসমৰ বিভিন্ন প্ৰান্তৰ পৰা আহিছে মুঠতে লোকে লোকাৰণ্য এক পৰিৱেশ বৰ্তমান এই অঞ্চলটোত শদিয়াবাসীয়ে দেখুৱাই দিলে যে ৰাইজ যদি একগোট হয় তেনেহ'লে কৰিব নোৱাৰা কাম একো নাই ৰাইজে নখ জোকাৰিলে নৈ বয় আৰু সেয়া ৰাইজে প্ৰমাণ কৰি দিছে এই অঞ্চলৰ লোকসকলে প্ৰমাণ কৰি দিছে বাইদেউ ক'ত ঘৰ আপোনাৰ ঘৰ ক'ত বৰগৰা অসমীয়া বৰগৰা হয় মানে ইয়াৰে কাষৰে কাষতে আপোনালোকে আজি দেখুৱাই দিছে অসমবাসীক ধন্যবাদ জনাইছোঁ আকৌ আমি দৃশ্যবোৰ দেখুৱাম আপোনালোকক এয়া চাওক এয়া গায়ন বায়নৰ শিল্পীসকলে এনেধৰণে বৰ্তমান অনুষ্ঠান আৰম্ভ কৰিছে আৰু প্ৰায় এঘণ্টামান বা তাতকৈ অধিক সময় অনুষ্ঠান চলিব অৱশ্যে সন্ধিয়াৰ ভাগলৈ তেনেধৰণৰ কোনো পৰম্পৰাগত অনুষ্ঠান ৰখা হোৱা নাই দিনৰ ভাগতে সকলো অনুষ্ঠান সমাপন হ'ব বুলি পৰিয়ালৰ লোকে কিছু কথা সদৰি কৰিছে কিন্তু মানুহ আহি আছে দল সংগঠনৰ প্ৰতিনিধি আহি আছে ধাৰাবাহিকভাৱে মানুহ আহি আছে ৰীণা সন্ধিয়া কিমান সময়লৈকে মানুহ আহি থাকিব হয় প্ৰাঞ্জল যিহেতু ক'বলৈ গ'লে ইয়াত অসমৰ বিভিন্ন প্ৰান্তৰ আচলতে উজনি নামনি বিভিন্ন প্ৰান্তৰ পৰা ইয়াত যিটো লোকৰ সমাগম ঘটিছে আৰু সেই লোকসকলে দেখা গৈছে গাড়ীয়ে গাড়ীয়ে লোক আহিছে আৰু এই লোকসকল যিহেতু এই যে আইজৰ চাইডৰ ৰাজ্যযাত্ৰা সম্পন্ন হোৱাৰ পিছত যিহেতু সন্ধিয়া হোৱাৰ পূৰ্বে এই লোকসকলৰ কিছু কমিব বুলি আমি ধাৰণা কৰিছোঁ আৰু সেই লোকসকলে যিটো সমাগমে আজি প্ৰমাণ কৰি তুলিছে বিভিন্ন প্ৰান্তৰ পৰা অহা লোকৰ হিলদল ভাঙি আচলতে ওলাই আহিছে সকলো আৰু শেষ শ্ৰদ্ধা নিবেদন কৰিছে আজি আদ্য শ্ৰাদ্ধত এই ধৰণে হাজাৰ হাজাৰ লোকে আগভাগ লৈ এয়া পৰম্পৰাগত বা নীতি নিয়ম কৰিছে আৰু এই ধৰণৰ এটা পৰিৱেশে পুনৰবাৰ প্ৰমাণ কৰিছে যে কি ধৰণৰ স্থান সকলোৰে মাজত লাভ কৰিছিলে কি ধৰণৰ হৃদয়ত স্থান লাভ কৰিছিলে প্ৰয়াত শিল্পীগৰাকীয়ে আমি বিদায় লওঁ প্ৰাঞ্জল আপোনাৰ পৰা আৰু লগতে ৰীণা আপোনাৰ পৰা ধন্যবাদ বন্ধু পাহৰি নাযাবা দে আৰু শ্ৰীমন্ত শংকৰদেৱ সংঘৰ বাৰ্ষিক অধিৱেশনৰ আজি অন্তিমটো দিন
আজি যেহেতু অধিবেশনৰ অন্তিমটো দিন আজি অন্তিম দিনা ৰাজ্যৰ বিভিন্ন প্ৰান্তৰৰ পৰা অহা ভকত বৈষ্ণৱসকলে ভিৰ কৰিছেহি অধিবেশনস্থলীত পুৱাই হৰিনাম ধ্বনিৰে মুখৰিত হৈ পৰিছে যোৰহাটৰ মহবন্ধা এৰালতলী পথাৰ আজি শ্ৰীমন্ত শংকৰদেৱ সংঘৰ অধিবেশনত উপস্থিত থাকিব বিধানসভাৰ অধ্যক্ষ বিশ্বজিৎ দৈমাৰী লগতে লাখ লাখ ভকত বৈষ্ণৱে সৃষ্টি কৰিছে দ্বিতীয় বৈকুণ্ঠপুৰীৰ সদৃশ এক পৰিৱেশ চাৰিদিনীয়া কাৰ্যসূচীৰে অনুষ্ঠিত শ্ৰীমন্ত শংকৰদেৱ সংঘৰ অধিবেশনলৈ এতিয়া খুদ বৈছে ৰাজ্যৰ বিভিন্ন প্ৰান্তৰৰ ভক্তৰ আৰু এই গোটেই পৰিৱেশ আমাক দেখুৱাব আমাৰ সাংবাদিক টিয়কৰ দিগন্ত হাজৰিকাই যি বৰ্তমান এই অধিৱেশনস্থলীত আছে চাওক বিশাল আয়োজন আছিল চাৰিদিনীয়াভাৱে আয়োজন কৰা শ্ৰীমন্ত শংকৰদেৱ সংঘৰ যে ৯৪ সংখ্যক অধিৱেশন এই অধিৱেশন যিহেতু সামৰণি পৰিব আৰু নিজন পৰিব এই যি যোৰহাটৰ মহবন্ধাস্থিত এৰালতলী পথাৰ বৈষ্ণৱ পণ্ডিত সোণাৰাম চুতীয়া সমন্বয় ক্ষেত্ৰ আৰু মই বৰ্তমান উপস্থিত আছোঁ এই যি অধিৱেশনৰ যি বিশাল ভোজনালয় সেই ভোজনালয়ৰ ভিতৰত আছোঁ আৰু এইকেইটা দিন এই ভোজনালয়তে সকলো ব্যস্ত হৈ আছিল যে দুপৰীয়া গধূলি ভকত বৈষ্ণৱক সিদ্ধ যোগানৰ বাবে সকলো ব্যস্ত হৈ আছিল প্ৰতিগৰাকী আই ইয়াতে পাচলি কুটাৰ পৰা আৰম্ভ কৰি সকলো কামতে ব্যস্ত হৈ আছিল আৰু আজি শেষৰ সাজ সিদ্ধ দুপৰীয়াৰ সিদ্ধ সাজে শেষৰ সাজ হ'ব আৰু তাৰ কাৰণে ইতিমধ্যে প্ৰস্তুতি চলিছে সকলোৰে মুখত হৰিনাম আৰু সেই হৰিনামৰ মাজে মাজে নিজৰ কামখিনিও কৰি আছে আৰু লগতে তেওঁলোকৰ কিন্তু আজি মনটো কিছু দুখ লগা কাৰণ আজি সকলো ঘৰমুৱা হ'ব এই যে পাঁচোটাকৈ দিন সকলো একেলগে থাকি এক অনন্য পৰিৱেশ সূচনা হৈ আছিল ভাৱৰ আদান প্ৰদান হৈছিল আমি নামৰ মাজলৈ লৈ যাম আমি তেওঁলোকৰ কিছু প্ৰতিক্ৰিয়াও ল'ম মই অকণমান আপোনাৰ ওচৰলৈ আহিছোঁ কেনেকুৱাকৈ গ'ল এইকেইটা দিন সদায় আছে আপুনি এইকেইটা দিন আৰু কৃষ্ণ ভালে গ'ল আমাৰ ভালে গ'ল এতিয়া আমাৰ আজি এবাৰ আদায় হ'ব মনো দুখ লাগিছে ভকতৰ সকলোকে আমি হেৰি কৰিলোঁ আদৰ্শ কৰিলোঁ সেৱা কৰিলোঁ আজি অকণমান বেয়া লাগিছে আৰু নিশ্চয় অকণমান আপোনাৰ ওচৰলৈ আহিছোঁ এইকেইটা দিন উখল মাখল হৈ আছিলে এই ভোজনালয়ৰ যি আচলতে আপোনালোকে যোগান ধৰা কক্ষ একেবাৰে ভৰপূৰ হৈ আছিলে আজি শেষৰ সাজ সিদ্ধৰ প্ৰস্তুতি কৰিছে তাৰ পৰা আৰু ঘৰা ঘৰি হ'ব লাগিব ঘৰমুৱা হ'ব লাগিব হয় আমি যিমান পাৰোঁ আমি যোৰহাটবাসী আমি মানে আতিথ্যকাৰী জিলা হৈছিলোঁ যে আমি ভকত শুশ্ৰূষাত দেহ মন প্ৰাণ সমস্ত অৰ্পণ কৰিছোঁ যিহেতু প্ৰতিখন অধিৱেশন এখন জিলাত পুনৰবাৰ আহিবলৈ অন্ততঃ ৩০ বা ৪০ বছৰৰ প্ৰয়োজন হয় আমি এই বয়সত এতিয়া যিখিনি ভকত শুশ্ৰূষা কৰাৰ সুবিধা পাইছোঁ আৰু হয়তো ৩০ বা ৪০ বছৰ পিছত আহিলে আমি এই পৃথিৱীত নাথাকিম চাগে মানুহৰ জীৱনৰ কথা কাৰো ভৰসা নাই আৰু যদিও কেনেবাকৈ ভগৱন্তই জীয়াই ৰাখে তেতিয়া আমি হয়তো আমাৰ নাতি বা আজু নাতিক লৈ কোনোমতে আহি চাগে ভকতৰ দৰিবখন পাবহি পাৰোঁ গতিকে সেইবাবে আমি সমস্ত ভকত ভগৱন্তক সেৱা কৰাত আমি মনোনিৱেশ কৰিছোঁ আৰু যদি ত্ৰুটি ৰৈছে সমস্তখিনি অপৰাধ ভগৱন্তক চৰণত আমি অৰ্পণ কৰি দিছোঁ আৰু কি ক'ম আৰু মানে আজি শেষ মুহূৰ্তত আমি উপনীত হৈছোঁহি গোটেই ভকত সমস্ত ইয়াৰ পৰা বিদায় ল'ব আমাৰ অন্তৰত মানে দুখে আৱৰি ধৰিছে কিন্তু হ'লেও বিদায়টো দিবই লাগিব যদি অপৰাধ হৈছে তেখেত সমস্তই ক্ষমা কৰিলে তেৰা সমস্ত আমাক ভগৱন্তই ক্ষমা কৰিব আৰু অসম ৰাজ্য পৰিবহণ বিভাগৰ ৰাজহ সংগ্ৰহৰ নতুন বিকল্প ব্যৱস্থা মহানগৰীত চলি থকা 256খন বিদ্যুৎ চালিত বাছত থাকিব বিজ্ঞাপনৰ ব্যৱস্থা একেদৰে CNGৰ দ্বাৰা চালিত 100খন বাছতো থাকিব বিজ্ঞাপন প্ৰদৰ্শনৰ ব্যৱস্থা একে সময়তে মহানগৰীৰ 356খন বাছত বিজ্ঞাপন প্ৰদৰ্শিত হ'ব যাৰ জৰিয়তে অসম ৰাজ্যিক পৰিবহণ নিগমে সংগ্ৰহ কৰিব পাৰিব ৰাজহ ব্যৱসায়িক অনুষ্ঠান প্ৰতিষ্ঠানে তেওঁলোকৰ বিজ্ঞাপনসমূহ এই বাছসমূহৰ জৰিয়তে ৰাইজৰ মাজত প্ৰচাৰ কৰিব পাৰিব তাৰ বাবদ অসম ৰাজ্যিক পৰিবহণ নিগমক পৰিশোধ কৰিব লাগিব নিৰ্ধাৰিত মাচুল এই ব্যৱস্থা প্ৰৱৰ্তনকাৰী অসম দেশৰ ভিতৰতে প্ৰথমখন ৰাজ্যত পৰিণত হ'ব য'ত মানুহৰ কোনো প্ৰয়োজন নাথাকিব
আৰু ক্লাউড সিস্টেমৰ জৰিয়তে চলিব বিজ্ঞাপনসমূহ এটা নতুন ব্যৱস্থা প্ৰৱৰ্তন কৰা হৈছে বিজ্ঞাপন চলিব বাছৰ ভিতৰত দেখা যাব বিজ্ঞাপন কিন্তু এই তাত মানুহৰ কোনো হস্তক্ষেপ নাথাকিব প্ৰয়োজন নাথাকিব আসলতে ক্লাউড সিস্টেমৰ জৰিয়তে এই বিজ্ঞাপনবোৰ চলোৱাৰ ব্যৱস্থা কৰা হৈছে আৰু কেনেকৈ যোগাযোগ কৰিব সেই গোটেই ব্যৱস্থাখিনিও তাত লিখা দেখা গৈছে আৰু এনেকৈ আজি প্ৰৱৰ্তন কৰা হ'ব এই ব্যৱস্থাটো এতিয়াৰে পৰা অসম ৰাজ্যিক পৰিবহণ বিভাগত ৰাজহ সংগ্ৰহৰ এটা নতুন ব্যৱস্থা এটা বিকল্প ব্যৱস্থা মহানগৰীত চলি থকা আজি 256খন বিদ্যুৎ চালিত বাছ আছে তাত বিজ্ঞাপনৰ ব্যৱস্থা থাকিব 256খন বিদ্যুৎ চালিত বাছ একেদৰে CNGৰ দ্বাৰা চালিত 100খন বাছতো থাকিব বিজ্ঞাপন প্ৰদৰ্শনৰ ব্যৱস্থা একে সময়তে অৰ্থাৎ মহানগৰীৰ 356খন বাছত বিজ্ঞাপন প্ৰদৰ্শিত হ'ব আৰু ইয়াৰ জৰিয়তে এটাই উদ্দেশ্য অসম ৰাজ্যিক পৰিবহণ নিগমে সংগ্ৰহ কৰিব পাৰিব অধিক ৰাজহ ক'ব গ'লে ভাৰতবৰ্ষতে প্ৰথমবাৰৰ বাবে আমি এটা অট'মেটেড ডিজিটেল এডভাৰটাইজিং চিষ্টেম আমি এতিয়া বনাইছোঁ আপোনালোকে দেখা পাইছে এই বাছৰ ভিতৰতে এটা যিটো মনিটৰ আছে এই মনিটৰটোত কোনো ধৰণৰ মানুহৰ মানে হিউমেন ইণ্টাৰফেচ নোহোৱাকৈ এটা কমাণ্ড এণ্ড কণ্ট্ৰল চেণ্টাৰৰ পৰা ক্লাউড বেছড এইটো এডভাৰটাইজিং চিষ্টেম হ'ব অৰ্থাৎ আমি যিবিলাক এডভাৰটাইজমেণ্ট চলিব তাৰ জৰিয়তে আমি ৰাজ্যিক পৰিবহণ নিগমে এটা নতুন আয়ৰ উৎস পাবলৈ সক্ষম হ'ম আমাৰ বৰ্তমান গুৱাহাটীত 256খন ইলেক্ট্ৰিক বাছ আৰু 100খন CNG বাছ চলি আছে আমি প্ৰাৰম্ভিক পৰ্যায়ত এই 100খন বাছত আমি এইটো সংস্থাপন কৰিছোঁ এই প্ৰক্ৰিয়াটো আৰু অহাকাইলৈ ইয়াক আমি আনুষ্ঠানিকভাৱে মুকলি কৰিম কটন বিশ্ববিদ্যালয়ৰ সাংস্কৃতিক শোভাযাত্ৰাৰ মাজতে উত্তেজনা কটন বিশ্ববিদ্যালয়ৰ ছাত্ৰ একতা সভাৰ উদ্যোগত আয়োজিত বিশ্ববিদ্যালয় সপ্তাহৰ সাংস্কৃতিক শোভাযাত্ৰাত আৰক্ষীয়ে বাধা দিয়াক লৈ উত্তপ্ত পৰিস্থিতিৰ সৃষ্টি হয় শোভাযাত্ৰা বাহিৰ কৰিবলৈ লোৱাৰ সময়তে কটন বিশ্ববিদ্যালয়ৰ ছাত্ৰ সমাজৰ পাণবজাৰ আৰক্ষীয়ে ছাত্ৰ সমাজক বাধা প্ৰদান কৰিলে এডভান্টেজ আছামৰ কাম চলি থকাৰ দোহাই দি পাণবজাৰ আৰক্ষীয়ে সাংস্কৃতিক শোভাযাত্ৰা উলিওৱাত বাধা দিয়ে ইয়াকে লৈ ক্ষুণ্ণ হৈ পৰে বিশ্ববিদ্যালয়ৰ ছাত্ৰ সমাজ আৰু 7 ফেব্ৰুৱাৰীৰ পৰা 13 ফেব্ৰুৱাৰীলৈকে কটন বিশ্ববিদ্যালয়ত বিশ্ববিদ্যালয় সপ্তাহ অনুষ্ঠিত হৈছে বিশ্ববিদ্যালয়খনৰ ছাত্ৰ সমাজৰ সৈতে তৰ্কাতৰ্কিত লিপ্ত হয় পাণবজাৰ আৰক্ষী আমি দল লৈ ঘুৰো অকলে ঘুৰো আমাৰ কথা আমি আমাৰ দুফালে হোষ্টেল আছে এইটো আমাৰ হোষ্টেল কাৰো পাৰমিশন যাব দিও বলা 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 মই ৰেলি নহলে তো ৰাস্তা হ'ব আৰে বলা এটা পথক কেন্দ্ৰ কৰি ৰূপহীহাটৰ আম বাগানত দুটা ফৈদৰ মাজত সংঘাত ভকুৱামাৰীৰ পৰা আম বাগান সংযোগী চৰকাৰী পথটোক লৈ সংঘাতৰ সৃষ্টি হয় পথটো কাটি দিয়া দুই ফৈদৰ মাজত কাজিয়াৰ সূত্ৰপাত ঘটে ভকুৱামাৰী গাঁৱৰ ৰাইজে অহা যোৱা কৰা এই পথটো এক্সকেভেটৰেৰে কাটি দিছিল একাংশ লোকে আৰু যাৰ বাবে দুই ফৈদৰ মাজত সংঘাতৰ সৃষ্টি হয় পৰৱৰ্তী সময়ত ঘটনাস্থলীত আম বাগান আৰক্ষী উপস্থিত হৈ পৰিস্থিতি নিয়ন্ত্ৰণলৈ আনে ইয়াত বহুত মানুহ আছে বকুৱামাৰী এটা গাঁৱৰ বৰগুলি বড়ো মানুহখিনিও ইয়াৰ পৰা আহে আমাৰ স্কুল কলেজ আছে ইয়াত ছাত্ৰ ছাত্ৰী বহুত আপ ডাউন কৰি থাকে তেখেতেও এফালে দি অহা যোৱা কৰে বহুত চমু হয় ৰাস্তাটো আজি ভাঙি দিছে জেচিবিৰ সন্মুখতো কৈছো জেচিবিৰ তেখেতে বাধা আমি বাধা দিছো যে আপোনালোকে এইটো ভাঙিব নালাগে কিন্তু বাধা মানা নাই পৰিস্থিতি উত্তপ্ত হৈছে আমবাগান থানা আহিছে আমবাগান থানা আহি কিনি কৈছে ক'লে তোমালোকে গুচি যোৱা এইটো আমি কি সমাধান কৰিব লাগে সমাধান কৰিম ইয়াৰ সৈতে বিদায় লম নমস্কাৰ